আপোনালোকে পাগল বুলি শুনিছে, কিন্তু অলপ ইউনিক পাগল বুলি শুনিছে জানো? নাই শুনা নহয়? হয়, নমস্কাৰ অসমবাসী, মই মহিন আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজত। আৰু আজি আমি আহিছোঁ কাজিৰঙাৰ পৰা, আৰু এতিয়া আমি আহি পাইছোঁ ক'ত পাইছোঁ তোমালোকৰ এড্ৰেছটো কৰিছোঁ নেলি বুলি কয় হিন্দী পাইছোঁ। তো এতিয়া আমি প্ৰায় 150 কিলোমিটাৰ চাইকেল চলালোঁ, আৰু ইয়াৰ পৰা গুৱাহাটী পাবলৈ 50 কিলোমিটাৰ আছে। ভাবিছোঁ আজি চলাই দিওঁ নেকি গোটেই ৰাতিটো, মানে কিমান কিলোমিটাৰ হ'ব? 230 কিলোমিটাৰ, তাৰ পৰা মানে 230 কিলোমিটাৰ দেখাইছিলে। তো আজি আমি অলপ ইউনিক কৰিম, মানে 230 কিলোমিটাৰ একেবাৰে মাৰি দিম, অলপ মানে ৰেকৰ্ড টাইপৰ হ'ব নহয় নাই? তাৰপিছত আৰু মানে আমি ভবা নাছিলোঁ যে আমি 230 একেদিনে মাৰিম বুলি। এইফালে লগৰ এজন পালোঁ, ই মানে আমাৰ লগত যাব মানে আজি, তাৰপিছত গুৱাহাটী যাব মা কামাখ্যা দৰ্শন কৰিবৰ কাৰণে। মোৰ পৰা কি পালে মই নাজানো, কিন্তু ইয়াক মই লগ পাই এটা মই মটিভেট পালোঁ, যে জোচ এটা পাই গ'লোঁ যে আজি ৰাতিটো মই কিবা এটা কৰিব পাৰিম, মানে এটা ৰেকৰ্ড হিচাপে কিবা এটা কৰিব পাৰিম, হয় নাই? তই কি পালি? ভাল লাগিছে। ভাল লাগিছে। অহা কাইলৈ আমি মাক কামাখ্যা দৰ্শন কৰি আছোঁ, গতিকে অসমবাসী ৰাইজ অকণমান ছাপোৰ্ট কৰি দিয়ক।